ইয়া এনেদৰে পিন্ধি ক'ত ওলালোঁ বাৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব দেই, তেতিয়া গম পাই থাকিব হা। কৰাই নাই, আজি আকৌ আৰম্ভ কৰিছোঁ। যিহেতু ল'ৰা পৰীক্ষা হৈ আছে সেই গতিকে আৰু ব্লগ বনাব পৰা নাই, এনেই আৰু শ্বৰ্ট ভিডিঅ' দিছোঁ কিন্তু ব্লগ বনাব পৰা নাই বোলো আজি বনাওঁ। আজিও বাৰু আছে পৰীক্ষা, তথাপিতো আজি বাৰু সিমান কাম নাছিলে, বতৰটো ডাৱৰীয়া। বতৰ ডাৱৰীয়া হ'লে বাৰু সিমান কাম নাথাকে, মানে কি ৰ'দ দিলে মানে বেছি কাম হয়। আজি বতৰে বৰষুণ দি আছে, নিশাৰ পৰা দি আছে, মানে এতিয়া অলপ পৰি আছে ৰাতিপুৱাটো, বেছি পৰা নাই। নিশা মানে 2:30 বজাৰ পৰা আৰু পূৰা ডবল বৰষুণ দিলে আৰু এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া ল'ৰা স্কুলত থৈ আহিলোঁ, থৈ মেলি আকৌ পৰীক্ষা এতিয়া 10টা বজাত শেষ হ'ব। এতিয়া পৰীক্ষালৈ আনিবলৈ যাম আৰু এতিয়া ওলাই মেলি আছোঁ। আজি বৰষুণৰ বতৰ মানে বহুত ভাল লাগিলে আৰু খেতি পথাৰৰ মানে ধানবিলাকেও গেউলি হ'ব, এতিয়া ওলাবৰ কাৰণে মানে সুবিধা হ'ব আৰু গছ গছনিবিলাকেও পানী পাইছে বহুত। আৰু মোৰ ফুলৰ টাবখিনিও মানে আজি অলপ জীৱিত হৈ উঠিছে আৰু মানে ফুলৰ টাবখিনি উলিয়াই দিছিলোঁ বাহিৰত। বোলক বাৰু দেখাম আপোনালোকক কেনেকুৱা হৈছে কি কথা হা। এইয়া এইফালেখিনি ফুলৰ টাব, এজোপা দেখিছে নাই, এজোপা ইম্প্ৰেশ্যন, এজোপা একদম গোটেইজোপা মৰিয়ে গৈছিলে। এতিয়া পাতবোৰ অলপ এয়া জি উঠিছে আৰু দেই বৰষুণৰ পানী পায়। এইবিলাক হাউলি গৈছিলে, একদম মাটিখিনি টাব টান হৈ গৈছে। এইটো কি হয়, সেই গেটৰ ওপৰত দিয়া আছিলে, ওপৰত সিমান পানী দিব নোৱাৰি যে, তলত থকাখিনি পানী দিওঁ আৰু এইখিনি ধুনীয়া হৈ আছে। আৰু এইফালেখিনি 9 o'clock আৰু এজোপা, আৰু এইখিনি মানে আজি গোটেই ফুলখিনি আৰু বৰষুণ পাই বৰ ধুনীয়া হৈ গৈছে। আৰু এতিয়া মই কি ফুলৰ টাবখিনি পানীখিনি হৈ গ'ল আৰু এতিয়া আনি থৈ এইখিনি নহ'লে এয়া গৰু ছাগলীয়ে পালে মানে তৎক্ষণ খাই পেলাই বাৰু হাঁহবিলাকেও এইবিলাক টোকালি দিয়ে। এতিয়া মই এইখিনি টাবখিনি তুলি লওঁ হা, তাৰপিছত আকৌ লগ পাম। এতিয়া ল'ৰা স্কুলৰ পৰা আনিবলৈ ওলালোঁ আৰু এইফালে এতিয়া বৰষুণ দিয়া আছে আৰু বতৰ এইফালে দেখিছে বৰষুণ পৰিয়ে আছে। এতিয়া কি হয়, ৰেইনকোটটো পিন্ধিলোঁ, ইয়াৰ ৰেইনকোটটো পিন্ধিলোঁ। ৰেইনকোটৰ অৱশ্যে চেইনডাল বেয়া এতিয়া এইফালে গোটেই পানী পৰিব এতিয়া, গতিকে তাৰ ওপৰত মানে প্ৰতিকাৰ পাবৰ কাৰণে আৰু বেলেগ এটা চোলা পিন্ধিব লাগিব। কি চোলা পিন্ধিম দেখাম বাৰু, আৰু কেনেকুৱা চোলা কি কথা হা। আপোনালোকেও তেনেদৰে বনাই ল'ব পাৰিব। ময়ো বনাই ল'লোঁ আৰু আছিলে, এতিয়া পিন্ধি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এইফালে পিন্ধি দেখিছে নাই চেইনডাল, এডাল বেয়া এডাল। এতিয়া কি হ'ব, তাৰ ওপৰত মানে এয়া বগা এইটো পলিথিন হয়, এইটো কিবা বস্তু অনা আছিলে আৰু সেইটোকে মই ধুনীয়াকৈ কাটি মেলি মানে এয়া চোলা টাইপত কাটি ল'লোঁ আৰু কাটি লৈ এতিয়া পিন্ধি লওঁ এইটো হা। কেনেদৰে পিন্ধিম বা দেখাম আপোনালোকক। এইটো বুজিছে, মানে কি মই ওপৰেদি পিন্ধিব লাগিব। এনেকৈ হাত দুখন ভৰাই ল'লোঁ, হাত দুখন ভৰাই ল'লোঁ, ভৰাই লৈ আৰু মানে এইদৰে ওপৰদৰে এনেদৰে পিন্ধি ল'লোঁ। পিন্ধি লৈ এতিয়া কি হ'ব, এইডোখৰ মানে এইটো বনোৱা দিন হৈ যিটো যোৱা বছৰে আছিলে, এইডোখৰ ফাটি গৈছে। আকৌ এতিয়া আৰু বৰষুণ শেষে আৰু বাৰিষা, গতিকে এইবছৰ আৰু এইটোৱে এনেদৰে চলি যাব। এতিয়াতো পিন্ধি ল'লোঁ, এতিয়া কি হয় ভিতৰত পানী নোসোমা। আৰু ইয়াত এতিয়া মই হেলমেট পিন্ধি ল'ম, স্কুটি চলাম যিহেতু হেলমেটটো পিন্ধি ল'ম আৰু পিন্ধি মেলি যাম। আপোনালোকে কেনেকুৱা দেখিছে ক'ব হা। মোৰ চোলাটো ৰেইনকোটৰ চোলা, একদম মোৰ চোলাৰ ওপৰত চোলা পিন্ধি লৈছোঁ আৰু ৰেইনকোটৰ ওপৰত এইদৰে আপোনালোকেও চিলাই ল'ব পাৰে। আপোনালোকৰ যদি ৰেইনকোটৰ চেইনডাল বেয়া হৈছে বা বুটাম বেয়া হৈছে, আৰু বুটাম থাকিলেও মানে কি হয় পানীটো এনেকৈ সোমাই যায় স্কুটি চলাই গ'লে, সেই গতিকে ওপৰত এইটো পিন্ধি ল'লে আৰু ৰক্ষা, মানে এইটো বহুতখিনি ৰক্ষা কৰে। এতিয়া মই ওলালোঁ আৰু যাওঁ, তাৰপিছত আকৌ লগ পাম হা। হেলমেটটো পিন্ধিবলৈ আছে, হেলমেটটো পিন্ধি লওঁ। হেলমেটটো পিন্ধি ল'লোঁ, এতিয়া কি হয় মুখখনত পানীও নপৰে। হেলমেটটো পিন্ধি ল'লে এইদৰে এনেকৈ ঢাকি ল'ম আৰু এইডোখৰ কৰি ল'ম, তেতিয়া আৰু মুখখন গালে চালে পানী নপৰে হা। এতিয়া ব'লক যাওঁ ওলাই, তাৰপিছত আকৌ দিনটো মই পিন্ধি মেলি ৰেডি হৈ গ'লোঁ। কেনেকুৱা দেখিছে ক'ব হা, হৈ গ'ল আৰু এতিয়া ব'লক যাওঁ। গাইজ আকৌ এতিয়া দুপৰীয়া আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো এতিয়া দেখিছে। সেইফালে আলুকে ভাজিছোঁ আৰু আজি আলুকে খাম নেকি, গতিকে আলুকে ফ্ৰাই কৰি আছোঁ দেই। তাৰপিছত দেখাম বাৰু আলু কিহৰ লগত খাবলৈ লৈছোঁ। এতিয়া প্ৰথমতে মই ফ্ৰাই কৰি লওঁ, তাৰপিছত আকৌ দেখাম কিহৰ লগত খাম।
এতিয়া নিমখ হালধি অলপ দি দিওঁ, দি আৰু ঢাকি মেলি দিম। তাৰপিছত আৰু যেতিয়া সিজিব আৰু তেতিয়া কাঢ়ি থ'ব লাগিব। হা, এই আলুখিনি ফ্ৰাই কৰি আছোঁ যে, আলুখিনিৰ লগত বনাম এইয়া মাংস। এইফালে অনা হ'ল পৰ্ক, আৰু ইয়াৰ সৈতে এতিয়া আলু আৰু পৰ্কখিনি বনাম। মানে কি এইখিনি বইল কৰি লৈছোঁ যে, সেই গতিকে আৰু আলুখিনি ফ্ৰাই কৰি লৈছোঁ, তেতিয়া বনাবলৈ ভাল হ'ব। নহ'লে অলপ আলুটো লাগি ধৰে কেৰাহীত যদি ফ্ৰাই কৰি নলওঁ। এয়া মাংসখিনি, সিজা মাংসখিনিৰ লগত দিলে এয়া বইল কৰিলে আৰু মাংসটো সিজিয়ে যায়। অলপ আৰু তেল নিমখ দি আৰু দিব লাগিব ঔটেঙাৰ লগতে বনাম। হা, এতিয়া এইখিনি উতলা হওক, অহা নাই উতল। মাংসখিনি বইল কৰা হৈ গ'ল আৰু হৈ গৈ এতিয়া ভাজিকণ বনাব লাগিব। হা, এতিয়া কেৰাহীটো পাতি লওঁ বাৰু, তাৰপিছত দেখাই আছোঁ। মাংসখিনিৰ লগত বনাবৰ কাৰণে কি হ'ল, এয়া ঔটেঙা কাটি ল'লোঁ। ঔটেঙাটো এনেদৰে চিলিকৈ কাটি ল'লে ভাল, আৰু মানে কি মাংসৰ লগত দিবৰ কাৰণে এনেকৈ সৰু হ'লে খাই ভাল লাগিব। এইখিনি অকণমান থেঠালি ল'ব লাগিব, তথাপিতো থেঠালি ল'ম, তাৰপিছতহে দিম আৰু মাংসত। আৰু এইফালে মাংসখিনি বনাবৰ কাৰণে এইফালে তেল অকণমান দিছোঁ দেই, তেল বেছি দিয়া নাই, যিহেতু পৰ্কখিনি তেল ওলাবই আৰু সেই গতিকে অকণমান দিছোঁ। পিঁয়াজ দিলোঁ, ইয়াতে নিমখ হালধি দি দিছোঁ, আৰু আদা ৰচুন দিম। এতিয়া আদা ৰচুন পেষ্ট কৰি থৈছোঁ, আদা ৰচুনখিনি দি লওঁ। তাৰপিছত আৰু মাংসখিনি দি দিম, আৰু আলু ফ্ৰাই কৰি থৈছোঁ, আৰু আদা ৰচুন দি দিলোঁ, আৰু এতিয়া দি দিম মাংস। হা, তাৰপিছত আৰু হৈ যাব অলপ পাছতে, আকৌ দেখাই আছোঁ দেই। আৰু এইফালে মোৰ আজি পৰ্কখিনি হৈ গৈছে আৰু ভজা। এয়া মাংসখিনিতো বইল আছিলেই, আলুখিনিও ফ্ৰাই কৰিলোঁ, আৰু এইফালে ঔটেঙাও সিজিছেগৈ, আৰু অলপ বাকী আছে, বেছি মানে সিজিব নালাগে, আৰু হৈ যাব পাছতে দেখাম বাৰু কেনেকুৱা হৈছে একেবাৰে লাষ্টত। এইয়া এইফালে আজি মোৰ আৰু ভাত হৈ গ'ল। এতিয়া পাছবেলা মানে খাবৰ কাৰণে এইফালে আৰু দেখিছিলে মাংস বনালোঁ। এইফালে এই ঔটেঙা দিছে, ঔটেঙা এনেদৰে কাটি দিলোঁ, অলপ থেঠালি দিলোঁ, আৰু হৈ গ'ল। এতিয়া ভাতকেইটা বাঢ়ি ল'লোঁ। এইফালে দালি, কচু, আৰু ইয়াতো দি দিলোঁ ঔটেঙা দেই। আজি মানে দুইখনতে ঔটেঙা, আৰু এইফালে ভাত ল'লোঁ, আৰু এইফালে জলকীয়া দুটা লৈ লৈছোঁ, আৰু জলকীয়াকেইটা মানে সৰু সৰু দেখিলোঁ যে সেইকাৰণে দুটা লৈ লৈছোঁ। এতিয়া ভাত সাজক খাই লওঁ। হেল্ল' গাইজ, আকৌ আহিলোঁ, আৰু এয়া গধূলি সময়তে আপোনালোকৰ মাজলৈ। এইফালে দেখিছে এতিয়া বোলো লাল চাহ এটোপা খাই লওঁ, এবাটি আৰু দেই, এটোপা নহয় এবাটি লৈছোঁ এইফালে। আৰু এইফালে পাপৰ দুটামান এয়া তেলত দি ল'লোঁ, এইফালে গুড় এডোখৰ ল'লোঁ, আৰু এইফালে ডাল বুট, ইয়াৰ সৈতে এতিয়া চাহটোপা খাই লওঁ। আৰু খাই লৈ আৰু কাম আছে কিবা কিবি কৰিব লাগিব। তাৰপিছত আকৌ ভাত পানীটো বনাবই হ'ব, আৰু কিহে বনাম দেখাম বাৰু। হা, হেল্ল' গাইজ, ভাতটো বনাওঁতে মানে কি ভিডিঅ' কৰিবলৈ নহ'ল, আৰু এতিয়া ইয়াৰ খাবৰ সময়তে ভিডিঅ' আৰম্ভ কৰিছোঁ। ইয়াৰ বতৰ মানে যিহে কৰিছে, ইমান বৰষুণ মাতটো শুনিছে, একদম পূৰা জবজৰাই দি আছে। এয়া ভাতটো খাই লওঁ। এইফালে ভাত মানে কণী দমকে বনালোঁ, ডাৱৰীয়া বতৰ বোলো কণী দমকে খাওঁ, অলপ জ্বলা দি দিলোঁ, জালুক অলপ দি দিলোঁ। সেই গতিকে আৰু এতিয়া আলু আৰু ডিম, এইফালে একেখনকৈ জোল বনালোঁ, আৰু এইফালে ভাত, নিমখ, আৰু এইফালে জলকীয়া লৈছোঁ। খাই লওঁ, নিশাতনো কি আৰু দুটামান যেনে তেনে পেটত পেলাই খাই বৈ শুই থাকিব লাগে। গতিকে আৰু ইমানেই বনালোঁ। হা, এয়া দুপৰীয়া বাৰু মাংস খালোঁ, এতিয়া বোলো কণী দমকে খাওঁ। এতিয়া খাই লওঁ ভাতকেইটা, আকৌ লগ পাম বাৰু। এয়া ভাত পানী খাই বৈ উঠি আৰু ধুই পখালি আজৰি হ'লোঁ। মানে ভাত খাওঁতে বতৰটো ইমানেই বেয়া, একদম বৰষুণ জপকৈ দিছিলে, আৰু ভিডিঅ'ত গমেই পাব। এয়া ভাত খাওঁতে যিটো ভিডিঅ' কৰিছিলোঁ সেইটোত গমেই পাব, আৰু মানে কিমান বৰষুণ দিছিলে, কি কথা। একদম কালি নিশাৰ পৰা বতৰ নেৰাই হ'ল একেৰাহে দি আছে, আৰু নেৰাই নেপাকে মানে বৰষুণ দিলে বৰষুণেই দি থাকে, আৰু ৰ'দ দিলে ৰ'দেই, আৰু কেনেকুৱা যে বতৰ আৰু দেই। এতিয়া আৰু খাই বৈ উঠি যেতিয়া ধুই পখালি আজৰি হ'লোঁ, আৰু এতিয়া অকণমান সময় জিৰণি লৈ লওঁ। তামোল খোৱা নাই, বা তামোল এখনো খাই ল'ব লাগিব। খাই বৈ উঠি আৰু তাৰপিছত লাহে ধীৰে শুমগৈ। সময়ো হোৱা নাই, আৰু সময় এতিয়া 9:30 হৈছে, বেছি সময় হোৱা নাই। ভাতটো ডাৱৰীয়া বুলি সোনকালে খাই দিলোঁ, আৰু খাই বৈ সোনকালে আজৰি হওঁ ধুই পখালি। সেই গতিকে আৰু খালোঁ, খাই বৈ এতিয়া অকণমান সময় বহোঁ। আৰু ভিডিঅ'টো বাৰু আজি মোৰ কেনেকুৱা ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পালে জনাব। হা, যদি ভাল পালে লাইক কিন্তু কৰি দিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিবলৈও নাপাহৰিব। কেনেকুৱা দেখিলে, কিবা যদি নেজানিছোঁ বা অজানিতে কিবা কথা কৈছোঁ, আৰু তেতিয়াহ'লে শুধৰাই দিবলৈ নাপাহৰিব, আৰু আপোনালোকে
আৰু যদি চেনেলটোলৈ কোনোবাই নতুনকৈ আহিছে মোৰ চেনেলটো চাবৰ কাৰণে আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব হা। আৰু মোৰ যিবিলাক মানে ফেচবুকৰ ফ্ৰেণ্ডবিলাকে চাই মানে তেওঁলোকেও যাতে মোৰ চেনেল আয়ুষ গগৈ দেই, আয়ুষ গগৈ ইউটিউবত গৈ মানে আৰু যিবিলাক ফেচবুকত চাই তেওঁলোককে কৈছোঁ, ইউটিউবত যাব, গৈ মেলি আয়ুষ গগৈ মাৰি দিব আৰু আয়ুষ গগৈ মাৰি আৰু তাতে ছাবস্ক্ৰাইব এটা কৰি দিব হা। আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব, তেতিয়া নতুন নতুন মানে নটিফিকেশ্যনবিলাক আৰু আপোনালোকে সোনকালে পাই থাকিব। আজিলৈ গুড নাইট, আকৌ লগ পাম অন্য দিনত অন্য এটা ব্লগত হা। বাই বাই, আকৌ লগ পোৱা আশা আৰু সকলোলৈকে থাকিল গুড নাইট।